হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বৰ্তমান মোৰো ভালেই। মই মোৰ কেনয়িং গোলাপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই এতিয়া উপস্থিত আছোঁ অসম আৰু মেঘালয় বৰ্ডাৰৰ ওচৰতে। কিয় আহিছোঁ ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব আৰু মই সকলোবোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। আৰু মোৰ পিছফালে যে দেখিছে, এই নৈখনৰ সিটো পাৰে হৈছে মেঘালয় আৰু মই য'ত থিয় হৈ আছোঁ ইফালে হৈছে অসম। বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিম। আৰু ইফালে দেখিছে নহয় আমাৰ তিনিজনৰ মুখত কি হাঁহি। মানে এতিয়া কি হয় কথাটো, আমি চাৰিজন মিলি গৈ আছোঁ মেঘালয় আৰু যাই থাকোঁতে টপাতলিতে আজি বজাৰ হৈ থকা দেখিলোঁ আৰু দেখা পালোঁ তাতে মাংস ওলাই আছিলে আৰু তাকে ভাবিলোঁ অলপ লৈ লওঁ। আৰু কোনো ধৰণৰ আমাৰ প্লেনিং নাছিলে যে আজি দিনটো এনেকৈ কৰিম বা এনেকৈ লৈ যাম, কিবা লৈ যাই তাতে বনাই মেলি খাম বুলি, আৰু কোনো প্লেনিং কৰা নাছিলোঁ। আৰু হঠাতে দেখিলোঁ আৰু তাকে এতিয়া গোটেইকেইজনে কথা পাতি যে অলপ লৈ লওঁ বুলি, আৰু তাকে সুধিবলৈ গৈছে। যদি দামটো ঠিকে থাকে মিলি যায় তেতিয়াহ'লে লৈ যাম লগত, তাতে গৈ বনাই মেলি খাম। আৰু মাংসৰখিনি বাৰু লোৱা হ'ল। এতিয়া আমি আহিছোঁ এখন কটাৰী বিচাৰি, যিহেতু মাংসৰখিনি ষ্টিকত দি খোৱা হ'ব আৰু তাৰ কাৰণে আমাক এখন কটাৰী দৰকাৰ হ'ব আৰু তাকে বিচাৰি ফুৰিছোঁ এতিয়া আমি। আৰু লগতে পিঁয়াজ, নিমখ, জলকীয়া সেইখিনিও ল'ব লগা আছে, আমি ইয়াৰ পৰাই ল'ম। কিন্তু এটা অসুবিধাৰ সন্মুখীন হৈছোঁ কি, আমি যোনকেইখন দোকানৰ পৰা বস্তু লৈছোঁ তাতে অনলাইনৰ এই ছিষ্টেমটো নাই আৰু সেইটো কাৰণে অলপ অসুবিধা হৈছে। আৰু লগতে আমাৰ লগত কেছ পইচাও নাই মানে, তো সেয়া অলপ অসুবিধা হৈছে। চাওঁ বস্তুবোৰ কিনিব পাৰোঁ নে নোৱাৰোঁ, এতিয়া কি বা হয়। কটাৰীখনো লোৱা হৈ গ'ল বাৰু, কিন্তু এতিয়া আমি আহিলোঁ কি পিঁয়াজ আৰু জলকীয়া ল'বলৈ। এটা কথা কি জানেনে, হাঁহি উঠিছে মানে আমাৰ কি হয়, আমাকতো ইমান পিঁয়াজ নালাগে, আমাক 2টা বা 3টা পিঁয়াজ ল'লে হৈ যাব আৰু জলকীয়া আমাক 4-5টা ল'লেও হৈ যায়। কিন্তু এতিয়া কি হৈছে মানে, খুৰাজনকে ক'লোঁ যে আমাক পিঁয়াজ 2টা লাগে আৰু জলকীয়া অলপ লাগে, 5-6টামান এনেকৈ। আৰু তাৰপিছত কি দিব লাগিব কওক। তাৰপিছতে খুৰাজনে ক'লে নালাগে দিয়া, একো দিব নালাগে, লৈ লোৱা আৰু তোমালোকক এনে দিছোঁ যোৱা, এনেকৈ বুলি। আৰু তাৰপিছত সেয়া পিঁয়াজ আৰু জলকীয়া হৈ গ'ল লোৱা। আৰু এতিয়া আমাৰ ল'ব লগা আছে ধনিয়া পাত, নিমখ আৰু লগতে জুই জ্বলাবলৈ এটা মেচ। ইয়াৰ পৰা সেই বস্তুকেইটাও ল'ম। আৰু ইফালে আহি থাকোঁতে ধনিয়া পাতৰ দোকান দেখিলোঁ আৰু দাদাজনক সুধিলোঁ যে দাদা আমাক এমুঠি ধনিয়া পাত লাগে, কিমান দিব লাগিব, আমাক দিবনে এনেকৈ বুলি। তাৰপিছত দাদাজনে ক'লে এমুঠি ধনিয়া পাততনো মই কি পইচা ল'ম, যোৱা নালাগে দিবলৈ, এনেকৈ বুলি ক'লে। আৰু লৈ ল'লোঁ, ধনিয়া পাতো লোৱা হৈ গ'ল। আৰু দেখিছে আপোনালোকে আমি বজাৰ আজি কেনেকৈ কৰিছোঁ। আৰু ইফালে দেখিছেনে মোৰ সন্মুখত এই গাড়ীসমূহ যে দেখিছে, এই আটাইবোৰ গাড়ী হৈছে মেঘালয় গাড়ী আৰু মেঘালয়ৰ পৰা বস্তু আনি তেওঁলোকে এই বজাৰতে তেওঁলোকে সেই সামগ্ৰীসমূহ বিক্ৰী কৰে। আৰু লগতে তেওঁলোকৰ যি লাগতিয়াল সামগ্ৰী আছে নিব লগা, তো ইয়াৰ পৰাই বজাৰ কৰি তেওঁলোকে লৈ যায়। আৰু দেখিছেনে কিমান কষ্ট কৰি যে আহে তেওঁলোক, আৰু সেইবাবে আপোনালোককো ভাবিলোঁ ভিডিঅ'টো কৰি অলপ দেখাওঁ বুলি। ইফালে এতিয়া আমি আৰু এখন দোকানত সোমাইছোঁ আৰু ইয়াতে মেচ, নিমখ আৰু পানী বটল ল'ব লগা আছে। আৰু ইয়াতে বাজনীক সুধিলোঁ, বা অলপ নিমখ পাম নেকি? তাৰপিছত বাজনীয়ে ক'লে কি কৰিবা? তাৰপিছতে ক'লোঁ কথাখিনি। তাৰপিছতে কোৱাৰ পিছত হ'ব অলপ দি দিছোঁ দিয়া, এনেকৈ নিমখ দিলে আৰু লগতে মেচ, পানী বটল লৈ লোৱা হৈ গ'ল। আৰু দেখিলে আপোনালোকে আমি বজাৰখিনি কেনেকৈ কৰিছোঁ। আমি বজাৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ঠাইখিনিলৈ। আমি আহি পাই গ'লোঁ এতিয়া উমচিয়াং। আৰু উমচিয়াঙত অলপ সময় ৰখিছোঁ। আৰু এইখন দেখিছে মোৰ সন্মুখত, এইখন হৈছে উমচিয়াং পুলিচ চেক গেট আৰু ইয়াতে চেকিং চলি থাকে। আৰু মোৰ এই সন্মুখত যে দেখিছে দলংখন, এই দলংখন বহুত পুৰণি দলং হয়। আৰু ইয়াতে যেতিয়া গাড়ী যায় ন ওপৰেদি, আৰু বহুত ভাইব্ৰেশ্যন কৰে। আৰু ইফালে দলংখনৰ সিটো পাৰে হৈছে মেঘালয় আৰু এইটো পাৰে হৈছে অসম, আৰু মাজেদি বৈ গৈছে এখন নৈ। আৰু দেখিছে আপোনালোকে কি সুন্দৰ এটা পৰিৱেশ।
এতিয়া আমি গৈ আছোঁ পাহাৰৰ ভিতৰলৈ সোমাই। আমি যোনটো ঠাইলৈ আহিছোঁ সেই ঠাইটো মানে বহুত ভিতৰত হয় আৰু সেইবাবে এতিয়া আমি বাইক লৈ যাব লগা হৈছে, যিহেতু ঠাইখিনি দূৰ হয়। ভাবিছিলোঁ প্ৰথমতে যে আমি খোজকাঢ়ি যাম বুলি, কিন্তু সময় বহুত লাগিব আৰু লগতে বাইককেইখন সন্মুখত থৈ গ'লেও চাবলৈ কৰিবলৈ কোনো নাই। তো সেইটো কাৰণে ভাবিলোঁ যে নাই, ইয়াত থৈ যোৱাৰ সলনি যিমান দূৰ সম্ভৱ হয় আমি ভিতৰলৈকে সোমাই লৈ যাওঁ। আৰু আপোনালোকে জানেই যে পাহাৰৰ ভিতৰীয়া ৰাস্তাবিলাক কেনেকুৱা হয়, কিমান বেয়া হয়, আৰু তথাপিও ভয়ে ভয়ে যিমানখিনি সম্ভৱ হয় ভিতৰলৈকে এনেকৈ আমি এতিয়া সোমাই গৈ আছোঁ। ফাইনেলি এতিয়া আমি সেই ঠাইখিনি আহি পাই গ'লোঁ, যিখিনি ঠাইৰ কথা আপোনালোকক কৈ কৈ মই লৈ আনি আছিলোঁ। আৰু এইখিনি হৈছে সেই ঠাইখিনি। দেখিছে আপোনালোকে কিমান ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু ইয়ালৈ অহা কাৰণটো কি মই আপোনালোকক জনাব বিচাৰিছোঁ। মানে মাৰ্চৰ 22 তাৰিখে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি ট্ৰেকিং কৰাবলৈ এই ঠাইলৈ লৈ আনিম বুলি ভাবিছোঁ। আৰু গা ধুবলৈ বা ছুইমিং কৰিবলৈ এই ঠাইখিনিয়ে খুবেই ভাল হ'ব বুলি মই ভাবোঁ। আৰু সেইবাবে আজি আমি ঠাইখিনি চাবৰ কাৰণে আহিলোঁ। বাকীখিনি বলক দেখাই আছোঁ আপোনালোকক কি কৰোঁ এতিয়া। আৰু ইফালে এতিয়া আমি বিচাৰি ফুৰিছোঁ খৰি আৰু লগতে বাঁহ। যিহেতু আমি কৈছিলোঁ যে মাংস আনিছোঁ, লগতে আমি ইয়াতে বনাই কৰি খাম বুলি, আৰু সেইটো কাৰণে এতিয়া আমাক খৰি লাগিব আৰু লগতে ষ্টিক বনাবলৈ বাঁহ লাগে। আৰু তাকে বিচাৰি আছোঁ এতিয়া আমি গোটেইকেইজনে। এতিয়া আমি গৈ আছোঁ মাজলৈ। এই খালী যে শিলখিনি দেখিছে, তাতে আমি বনাম বুলি ভাবিছোঁ। ইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ জুই জ্বলি আছে, আৰু ইফালে বাকী কামবিলাক চলি আছে। ষ্টিক বনাই আছে, আৰু এনেকৈ চলি আছে আমাৰ কাম।
আজিলৈ অসম আৰু মেঘালয় বৰ্ডাৰৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।